আজি মই আপোনালোকক ক'বলৈ গৈ আছো আমি যে সদায় খালী পেটত খাওঁ গেছৰ টেবলেটৰ বিষয়ে। নমস্কাৰ, মোৰ নাম মুছাহিদ আলম। সকলোকে মোৰ এই নতুন ভিডিঅ'লৈ স্বাগতম। চাওক, যেতিয়া আমি এটা খালী পেটত গেছৰ ঔষধ খাওঁ, তেতিয়া এই গেছৰ ঔষধটো মেডিকেল লাইনত প্ৰটন পাম্প ইনহিবিটৰ বুলি কোৱা হয়। আৰু এই গেছৰ টেবলেটটো আমাৰ ষ্টমাকত গৈ H+K+ ATP ফেজ পাম্প প্ৰডিউচ কৰে। আৰু এইটো যেতিয়া প্ৰডিউচ হয়, তেতিয়া আমাৰ এচিড চিক্ৰেশ্যন বন্ধ হৈ যায়। আপুনি যদি নিতৌ এনেকুৱাকৈ গেছৰ টেবলেট লয় খালী পেটত, তেতিয়া এইটো অভ্যাসলৈ পৰিণত হ'ব। আৰু যদি অভ্যাসলৈ পৰিণত হয়, তেতিয়া এদিন আপুনি গেছৰ টেবলেট নল'লে আপোনাৰ ষ্টমাকৰ পৰা এচিড চিক্ৰেশ্যন বাঢ়ি যাব, যাৰ বাবে আপোনাৰ গেছৰ প্ৰব্লেম ডেইলি দেখা দিব ধৰিব। এতিয়া শুনক, যেতিয়া আমি ডেইলি এটা কৰি গেছৰ টেবলেট লওঁ বা এইটো আমাৰ অভ্যাসলৈ যেতিয়া পৰিণত হয়, তেতিয়া কি হ'ব পাৰে? তেতিয়া আমাৰ শৰীৰত কেলছিয়ামৰ ডেফিচিয়েঞ্চি হ'ব পাৰে, যাৰ ফলত ফ্ৰেকচাৰ ৰিস্ক বাঢ়ি যায়। আৰু লগতে ভিটামিন B12 ডেফিচিয়েঞ্চি হ'ব পাৰে, যাৰ ফলত এনিমিয়া হ'ব পাৰে। আৰু এটা কণ্ট্ৰভাৰ্চিয়েল ষ্টাডিও চলি আছে, যিটোত ক'বলৈ বিচাৰিছে যে যদি আপুনি নিয়মিতভাৱে বা অভ্যাসগতভাৱে যদি আপুনি গেছৰ টেবলেট লয়, তেতিয়াহ'লে আপোনাৰ কিডনীৰ সমস্যাও দেখা দিব পাৰে, যাৰ ফলত আপুনি ডায়েলিচিছ ল'ব লগাও হ'ব পাৰে। চ' বহুদিনৰ মূৰত এদিন এটা গেছৰ টেবলেট লৈছে, ঠিক আছে, কিন্তু ডেইলি এইটো লোৱাটো ঠিক নহয়। আৰু এইখিনি কথা কিন্তু আপোনাৰ ফাৰ্মাচীৰ দ্বাৰাই নকয়। আৰু এইখিনি কথা কোৱাৰ ডিগ্ৰী মোৰ হাতত আছে। লগ পাম এটা নতুন ভিডিঅ'ত। ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়ালৈ বাই।